আজি দিল্লীত কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠক পুৱা 10:30 পৰা অনুষ্ঠিত হৈছে এই বৈঠকখন নিৰ্বাচনী কমিটিৰ বৈঠক যথেষ্ট গুৰুত্ব বিবেচিত হৈছে এই বৈঠকখন এই বৈঠকতে চূড়ান্ত হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা এআইচিচিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে সিইচিৰ এই বৈঠকৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা কংগ্ৰেছে এতিয়াও প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব পৰা নাই যদিবা কালিৰ দিনটোত মিত্ৰ দল অসম জাতীয় পৰিষদৰ সৈতে আসনৰ ভাগ বটোৱাৰাত চূড়ান্ত চিলমোহৰ মাৰিলে আজি পুৱা 10:30 বজাৰ পৰা এআইচিচিৰ মুখ্য কাৰ্যালয়ত সিইচিৰ এই বৈঠকখন অনুষ্ঠিত হৈছে কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ এই বৈঠকৰ পাছতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ আজি সম্ভাৱনা আছে বিৰোধী মিত্ৰতাক লৈ নানান জল্পনা কল্পনা চলি আছিল কিন্তু তাৰ মাজতে ভাঙন দেখিবলৈ পোৱা হ'ল বিৰোধী মিত্ৰতাত আৰু ভাঙনমুখী বিৰোধীয়ে কেনেদৰে শাসকীয় বিজেপিক প্ৰত্যাহ্বান জনাব সেয়া লক্ষণীয় হ'ব আৰু আজিৰ কংগ্ৰেছে ঘোষণা কৰিবলগীয়া প্ৰাৰ্থী তালিকাখন বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব ৰাইজৰ দল এই মিত্ৰতাৰ পৰা বাহিৰ হ'ল অখিল গগৈক একাষৰীয়া কৰি অখিল গগৈক এলাগী কৰি প্ৰায় 4টা সমষ্টি মিত্ৰতাত আবদ্ধ হ'ল আৰু বিৰোধী মিত্ৰজোঁটে নিৰ্বাচনত অৱতীৰ্ণ হ'ব কিন্তু ৰাইজৰ দল নাথাকিব অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা চূড়ান্ত হ'ল অসম জাতীয় পৰিষদৰ সৈতে আসনৰ ভাগ বটোৱাৰা চূড়ান্ত কৰা হ'ল কালিৰ বৈঠকত আৰু আজি কংগ্ৰেছৰ নিৰ্বাচন কমিটিৰ বৈঠক এই নিৰ্বাচন কমিটিৰ বৈঠকৰ পাছতেই আজি কংগ্ৰেছে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা এই সম্ভাৱনা আছে এই বৈঠকৰ পিছত কংগ্ৰেছৰ তালিকা প্ৰকাশৰ নিউজৰুমৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক মৃদু পৱন বৰাৰ সৈতে আমি সংযুক্ত হৈছো এই মুহূৰ্তত মৃদু পৱন অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰোকৈ থমকি ৰৈছে বিৰোধী মিত্ৰতাক কেন্দ্ৰ কৰি অৱশেষত ৰাইজৰ দল বাদ পৰিল যদিও অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা চূড়ান্ত হ'ল আৰু আজি সিইচিৰ বৈঠকৰ পাছতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ কিমান দূৰ সম্ভাৱনা থাকিব ৰাষ্ট্ৰীয় অধ্যক্ষ যিগৰাকী মল্লিকাৰ্জুন খাৰ্গেৰ অধ্যক্ষতাত ইতিমধ্যে যিখন সিইচি অৰ্থাৎ চেণ্ট্ৰেল ইলেকশ্যন কমিটি যিখন কংগ্ৰেছৰ সিইচি তেওঁলোকৰ বৈঠক সম্পন্ন হৈছে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি সামাজিক মাধ্যম সেই সামাজিক মাধ্যমত কিছু বৈঠকৰ যি দৃশ্যাংশ সেই দৃশ্যাংশ প্ৰকাশ কৰিছে য'ত নেকি দেখা গৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি যিগৰাকী সভাপতি গৌৰৱ গগৈ উপস্থিত আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত আছিল সমান্তৰালকৈ শীৰ্ষ পৰ্যায়ৰ নেতা ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীকে ধৰি অন্যান্য যিসকল জিতেন্দ্ৰ সিং অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক এনেকৈ ধৰি বিভিন্নজনৰ উপস্থিতিত এই যিখন বৈঠক এই বৈঠক সম্পন্ন হৈছে প্ৰথমখন প্ৰাৰ্থী তালিকাত 42জনীয়া যিখন প্ৰাৰ্থী তালিকা তেওঁলোকে ঘোষণা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে কিমানজনীয়া প্ৰাৰ্থী তালিকা এখন ঘোষণা বা কিমানটা সমষ্টিৰ কাৰণে তেওঁলোকে ঘোষণা কৰে সেই এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু এই যিখন যিহেতু সিইচি বৈঠক ইতিমধ্যে সমাপ্ত হোৱাৰ পৰৱৰ্তী সময়ত তেওঁলোকে হয়তো আজিৰ দিনটোতে শেষ বিয়লি ভাগলৈ বা সন্ধিয়া ভাগলৈ তেওঁলোকে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা পূৰ্ণ মাত্ৰাৰে আছে কিয়নো তেওঁলোকৰ প্ৰাৰ্থী ইতিমধ্যে সাজু হৈছে বিভিন্ন সমষ্টিত তেওঁলোকৰ যি ছাৰ্ভে হওক ৰিপৰ্ট হওক বা তেওঁলোকক লৈ এই আলোচনা সম্পন্ন হৈছে কিছু সমষ্টিক লৈ আচলতে তেওঁলোকৰ মাজত মতানৈক্য আছিলে ঢিং দলগাঁও বা এনে অন্যান্য যিবিলাক মাইনৰিটি ডমিনেটেড সমষ্টি য'ত নেকি প্ৰাৰ্থীত্বৰ সংখ্যা সৰ্বাধিক প্ৰাৰ্থীত্বৰ সংখ্যা বেছি সেই সমষ্টিবিলাকক কিছু তেওঁলোকৰ মাজত আখোৱা আছিলে বা কিছু জটিলতা সৃষ্টি কৰিছিলে সমান্তৰালকৈ মিত্ৰতাকেন্দ্ৰিক যিবিলাক বিবাদ ধৰি লওক অসম জাতীয় পৰিষদক ধেমাজি এৰি দিব নে নিদিয়ে আকৌ সেই জাতীয় পৰিষদে ধেমাজিটো লোৱাৰ ক্ষেত্ৰত কেনেধৰণে কাম কৰিব বা কি ধৰণে তেওঁলোকক সৈমান কৰাব এই ধৰণৰ বিষয়বস্তু আচলতে আলোচনাৰ বাবে তেওঁলোকৰ এই যিটো স্ক্ৰিনিং কমিটিৰ বৈঠক বা সিইচি বৈঠক পিছুৱাই গৈ থকা দেখিবলৈ পোৱা গৈছিল আৰু এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিজেপিৰ যিখন প্ৰাৰ্থী তালিকা এতিয়ালৈকে প্ৰকাশ হোৱা নাই অৰ্থাৎ 17 মাৰ্চত হয়তো বিজেপিৰ প্ৰথম প্ৰাৰ্থী তালিকা আহিব তাত তেওঁলোকে প্ৰতিটো সমষ্টিৰ আটাইকেইটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব কিবা কাৰণত বিজেপিৰ সেই প্ৰাৰ্থী তালিকা ঘোষণা কৰিবৰ বাবেও প্ৰাৰ্থী তালিকা ঘোষণা কৰালৈকেও কংগ্ৰেছ ৰৈ আছে নেকি বা অপেক্ষা কৰি আছে নেকি সেয়াও এটা বিষয় এটা আলোচ্য বিষয় হৈ পৰিছে কিয়নো বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে কেতিয়াবা সমষ্টিবিলাকত তেওঁলোকে দিয়া প্ৰাৰ্থীৰ পিছত বিজেপিৰ সৈতে ৰণনীতি সলনি কৰাৰ এটা সুবিধা অৰ্জন কৰে বা সুবিধা লাভ কৰিব সুযোগ এটা ল'ব বিচাৰে এই ধৰণৰ আচলতে কেতিয়াবা যিটো এটা ষ্ট্ৰেটেজি বা ৰণকৌশলৰ বাবেও তেওঁলোকে হয়তো পলম কৰিব পাৰে কিন্তু ইতিমধ্যে যিহেতু তেওঁলোকৰ বৈঠক সমাপ্ত হৈছে আজিৰ দিনটোত তাৰ পিছত তেওঁলোকে আজিৰ দিনটোৰ শেষৰ ভাগলৈ তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰে নে নকৰে খুব গুৰুত্বপূৰ্ণ হ'ব কিন্তু কোনবিলাক সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে যদি আপুনি উজনি অসমৰ ক্ষেত্ৰত চাই
42জনীয়া যিখন প্ৰাৰ্থী তালিকা সেই 42জনীয়া প্ৰাৰ্থী তালিকাত কিন্তু বৰাক উপত্যকাই হওক উজনি অসমেই হওক মধ্য অসমেই হওক তেনেকৈ তেওঁ হিচৰতি কৰি আচলতে সমষ্টিবিলাক ভাগ ভাগ কৰি লৈছিল কিন্তু এই প্ৰাৰ্থী তালিকাখনত ক'ত থাকিব যে অকল কেৱল মাত্ৰ নামনি অসমৰ যি মাইনৰিটি ডমিনেটেড অৰ্থাৎ যিবিলাক সংখ্যালঘু প্ৰধান সমষ্টি তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নে তেওঁলোকে বাদ পৰা অৰ্থাৎ তেওঁলোকে যিবিলাক তেজপুৰে হওক বা গহপুৰ হওক তাৰ সমান্তৰালকৈ লখিমপুৰ এই এনেধৰণে উত্তৰ অসমৰ সমষ্টিবিলাকৰ তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাছিল বহু সমষ্টি বাদ পৰি ৰৈছিল একে সময়তে উজনি অসমৰ তিতাবৰে হওক বা খুমটাই হওক সৰুপথাৰ এই সমষ্টিকেইটাৰ তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰা সৰুপথাৰটো এজেপিক এৰি দিছে কিন্তু খুমটাই হওক তিতাবৰ হওক এই সমষ্টিবিলাকত তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰা হোৱা নাছিলে এই কথাবিলাক চাব লাগিব আৰু সমান্তৰালকৈ তেওঁলোকে যিবিলাক সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব এই প্ৰাৰ্থী তালিকাত থকাসমূহত কোনোবা নহয় কোনোবা তেওঁলোকৰ সহযোগী দলে দাবী কৰা আসনতো তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে নেকি কাৰণ ৰাইজৰ দলৰ লগত তেওঁলোকৰ মিত্ৰতা ভংগ হৈছে নে নাই হোৱা আজিৰ দিনটোতো কিন্তু জয়ন্ত আপুনি একেবাৰতে কৈ দিব নোৱাৰে কিন্তু এতিয়াও ৰাইজৰ দলৰ লগত আৰু কংগ্ৰেছৰ মাজত ক'ৰবাত নহয় ক'ৰবাত এটা অংক মিলি তেওঁলোকে চলাই আছে তেওঁলোকৰ মাজত কোনোবাই কাৰোবাক কনভিন্স কৰিবৰ বাবে চেষ্টা কৰিবৰ কাৰণে চেষ্টা চলাইছে কৈছে যে ৰঙা নদীৰ নাও বৈচা নহ'লে আমাক মান কছাৰ দিয়ক এই ধৰণৰ আকৌ খবৰো আহি পৰিছে আমাৰ হাতত সেইবাবে এইটো গুৰুত্বপূৰ্ণ হ'ব যে তেওঁলোকৰ যিখন প্ৰাৰ্থী তালিকা হ'ব দ্বিতীয়খন যিখন প্ৰাৰ্থী তালিকা হ'ব এই প্ৰাৰ্থী তালিকাত ৰাইজৰ দলে দাবী কৰা কোনোবা সমষ্টিৰ আগত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে নেকি এয়া খুব গুৰুত্বপূৰ্ণ যদিহে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে তেতিয়া আমি চূড়ান্ত হ'ম যে ৰাইজৰ দলৰ লগত তেওঁলোকৰ যিটো মিত্ৰতা সেই মিত্ৰতা অৱসান তেওঁলোকৰ আচলতে হ'ব নোৱাৰে বা অচলাৱস্থাৰ যিটো সৃষ্টি হৈছিলে তেওঁলোকৰ যে সংগ হৈছে সেয়া স্পষ্ট হৈ পৰিব আৰু সমান্তৰালকৈ অসম জাতীয় পৰিষদে যিবিলাক সমষ্টি দাবী কৰি আহিছে বা তেওঁলোকক এৰি দিয়া হৈছে বুলি ইতিমধ্যে কোৱা হৈছে এই সমষ্টিসমূহত তেওঁলোকে এৰি দিয়ে নে নিদিয়ে কোনোবা ক্ষেত্ৰত কোনো এটা বা দুটা সমষ্টি তেওঁলোকৰ এটা বিভ্ৰান্তি আছে নেকি বা তেওঁলোক খেলি মেলি এটা সৃষ্টি হৈ আছে নেকি এয়াও যেতিয়া লক্ষণীয় হ'ব যেতিয়া তেওঁলোকে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব জয়ন্ত মৃদুপৱন সংঘাত কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি সংঘাত ইতিমধ্যে চলি আছে কংগ্ৰেছৰ ভিতৰ চলাতো সংঘাত আছেই লগতে মিত্ৰ দলক আসন এৰি দিয়া নিদিয়াক লৈ সংঘাত অব্যাহত আছে বিশেষকৈ অসম জাতীয় পৰিষদক ধেমাজি এৰি দিয়াৰ ইতিমধ্যে সিদ্ধান্ত লোৱাৰ খবৰ আহিছে মামৰা সমষ্টিক লৈ অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ কিছু বিবাদ আছিল আপুনি কৈছে যে এতিয়াও গোপনভাৱে ৰাইজৰ দলৰ সৈতে কৰবাত বুজাপৰাৰ বৈঠক চলি আছে বা তেনেকুৱা ধৰণৰ এটা আলোচনা চলি আছে কিন্তু তাৰ সমান্তৰালকৈ এই প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে কংগ্ৰেছৰ প্ৰবল খহনীয়াৰ সৃষ্টি হ'ব বুলিও এক চৰ্চা চলি আছে বিভিন্নজনে ভৱিষ্যৎবাণী কৰিছে মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী সদ্য কংগ্ৰেছ ত্যাগী ভূপেন বৰাৰ ভৱিষ্যৎবাণী গতিকে এইসমূহ বিষয়ে কৰবাত ভীতিগ্ৰস্ত কৰি ৰাখিছে নেকি কংগ্ৰেছ দলটোক নিঃসন্দেহে চিন্তিত কৰি ৰাখিছে এই কাৰণে কাৰণ কিছুমান সমষ্টিত তেওঁলোকৰ কিছুমান সবল প্ৰাৰ্থী আছে আৰু কিবা কাৰণত তেওঁলোকে প্ৰাৰ্থিত নাপালে হয়তো তেওঁলোকে অন্য দললৈ যাব পাৰে আৰু অন্য দললৈ গৈ তেওঁলোকে নিৰ্বাচন খেলিব পাৰে আমি আজিৰ পৰা দুদিন পূৰ্বে এটা ব্ৰেকিং কৰিছিলোঁ এটা এনেকুৱা ধৰণৰ ব্ৰেকিং আছিলে যে পাকা বেতবাৰী আগৰ পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ যিগৰাকী বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ যিটো টিকট তেওঁৰ টিকট কিন্তু এতিয়ালৈকে তেওঁলোকৰ অনিশ্চিততাত আছিল একে সময়তে ৰেকিবুদ্দিন আহমেদ আন এগৰাকী সংখ্যালঘুৰ শক্তিশালী নেতা কংগ্ৰেছৰ তেওঁৰ টিকটটো চমৰীয়াৰ পৰা তেওঁ টিকট বিচাৰিছে তেওঁৰ এটা প্ৰাৰ্থিত্বৰ অনিশ্চিততাত আছিল আসিফ নজৰ আপোনাৰ লাহৰীঘাটৰ বিধায়ক আসিফ নজৰৰ টিকটো এটা অনিশ্চিততাত আছিল অৰ্থাৎ যদিহে এই নেতাসকল কিবা কাৰণত বাদ পৰে যদি জাকিৰ হুছেইন চিকদাৰ যিগৰাকী এগৰাকী কাৰ্যকৰী সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি জাকিৰ হুছেইন চিকদাৰ যদি ক'ৰবাত বাদ পৰে ৰেকিবুদ্দিন আহমেদৰ দৰে যদি নেতা যদি বাদ পৰে সমান্তৰালকৈ যদি বাদ পৰে আপোনাৰ আসিফ নজৰ যিগৰাকী বৰ্তমানৰ বিধায়ক এই নেতাসকল যদি কিবা কাৰণত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয় তেওঁলোক হয়তো অন্য দললৈ যে যাব সেয়া নিশ্চিত আৰু অন্য দলত গৈ তেওঁলোকে যদি যোগদান কৰি প্ৰাৰ্থিত্ব লাভ কৰে তেতিয়া কিন্তু এই যিটো যুঁজ হ'ব কংগ্ৰেছৰ বিৰুদ্ধে বিশেষকৈ সেই যিবিলাক সংখ্যালঘু প্ৰধান সমষ্টি এই সমষ্টিবিলাকত যুঁজ হ'ব কংগ্ৰেছৰ বিৰুদ্ধে সেইকাৰণে এই কথাটো লক্ষণীয় হ'ব এই দিশবিলাক তেওঁলোকে এতিয়া চালি জাৰি চাবলগীয়া আছে আৰু আমি দেখিবলৈ পাইছিলোঁ যে 2000 এই যিখন প্ৰথমখন প্ৰাৰ্থী তালিকা এই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে নলবাৰীত যেতিয়া অশোক কুমাৰ শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কংগ্ৰেছে তাৰ পৰৱৰ্তী সময়ছোৱাত ৰাতুল কলিতা যিগৰাকী প্ৰাৰ্থিত্ব প্ৰদান তেওঁ পদত্যাগ কৰি তেওঁ বিজেপিত যোগদান কৰিছে একে সময়তে আৰু অন্য কেইবাজনো নেতাক আমি দেখিবলৈ পোৱা গৈছোঁ যেনে শ্ৰীপাছাৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী কন্দৰ্প কলিতা এগৰাকী ICC অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শক্তিশালী নেতা আছিল তেওঁকো দেখিবলৈ পোৱা গ'ল তেওঁ টিকট হয়তো নাপাওঁ বুলি নিশ্চিত হোৱাৰ বাবেই তেওঁ হয়তো আজিৰ পৰা দুদিন পূৰ্বে তেওঁ বিজেপিত যোগদান কৰিলে অৰ্থাৎ এই যিটো খহনীয়া আৰু লগতে তেওঁলোকৰ যিটো বংশবাদৰ যিটো অভিযোগ সেই অভিযোগেও কোনোবাখিনিত আচলতে তেওঁলোকক আচলতে এটা ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক হল টিকট পেলাইছে প্ৰতীক বৰদলৈ হওক তানজিল হুছেইনে হওক এনেধৰণে যিবিলাক নেতাক তেওঁলোকে অগ্ৰাধিকাৰ দিছে এই অগ্ৰাধিকাৰ দিয়া কাৰ্যও কিন্তু প্ৰদেশ কংগ্ৰেছক তেওঁলোকৰ যিটো পৌৰাণিক পৰম্পৰা হাতাম পুৰুষীয়া পৰম্পৰাৰ দৰে যিটো বংশবাদক ধৰি ৰাখিছে সেইটো তেওঁলোকে নস্যাৎ
বিশ্বাস কৰিব পৰা নাই এনে স্থলত এই দিশবিলাকে আচলতে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক চিন্তিত কৰিছে আৰু সেইবাবেই তেওঁলোকে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ক'ৰবাত এবাৰ যদি দিব বিচাৰে আকৌ এখোজ পিছুৱাবলগীয়া হৈছে এই পৰিস্থিতিৰ উদ্ভৱ হৈছে আসন বুজাবুজি হওক বংশবাদেই হওক বা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত তেওঁলোকৰ পদত্যাগে সকলোবিলাক কথা কিন্তু আজিৰ দিনত গৌৰৱ গগৈৰ নেতৃত্বত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বাবে এক প্ৰকাৰৰ মূৰৰ কামৰণি নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃদু পৱন